নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালে আছে আপোনালোকে? আজি বহুত গৰম পৰিছে যদিও মই আজি আকৌ কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছোঁ, কিয়নো ইয়াত মানে প্ৰাক্তন ছাত্ৰই গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠান দি আছে আমাৰ দশম শ্ৰেণীৰ বাবে। আৰু এই দশম শ্ৰেণীৰ আজি মেথছৰ কাৰণে এগৰাকী বাইদেউ আহিছে। বাইদেউগৰাকী বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহিছে আৰু এই বাইদেউগৰাকীয়ে আপোনাৰ 100 ভিতৰত 100 নম্বৰ পাইছিল মেথছত। আৰু এই বাইদেউগৰাকীকে আজি আপোনালোকক লগ কৰাম, বিশেষকৈ 2-1 মিনিটমানৰ কথা পাতিম আৰু আপোনালোকে এই ব্লগটো প্ৰথমৰ পৰা শেষলৈকে চাব। বলক আমি বাইদেউগৰাকীৰ ওচৰলৈ যাওঁ। বাইদেউ, আপোনাৰ নামটো? মোৰ নাম ৰশ্মিতা ভূঞা। আপুনি কোনখন স্কুলত কৰে? মই বোকাখাটৰ বালিকা যিখন গাৰ্লছ স্কুল নাহৰজান তিনিআলিত আছে, মই সেইখনতে কৰোঁ। আমাৰ কমাৰগাঁৱৰ যি মানে প্ৰাক্তন ছাত্ৰই গ্ৰীষ্মকালীন পাঠদান অনুষ্ঠান কৰিছে, কেনেকুৱা লাগিলে কওকচোন? দুদিন আহি আপোনাৰ প্ৰথম কথাটো খুব ভাল লাগিলে। আৰু প্ৰথমতে এবাৰ নাহোঁ বুলি ভাবিছিলোঁ, মানে যিহেতু গৰমৰ বন্ধ। তাৰপিছতে ভাবিলোঁ গৰমৰ বন্ধ, গৰমো যথেষ্ট পৰিছে আৰু সেইকাৰণে নাহোঁ বুলি ভাবিছিলোঁ। কিন্তু তথাপিও নাই বোলে, যিহেতু মোৰ কমাৰগাঁৱৰ মই ছোৱালী, বাৰীৰে মই ছোৱালী। তাৰপিছতে ভাবিলোঁ যে নহয়, এবাৰ যাওঁচোন, স্কুলখনো চোৱা হ'ব, লগতে ল'ৰা ছোৱালীখিনিও পাম। সেইকাৰণে মানে আহিলোঁ। কিন্তু আহি পেলাই দুদিন আহি খুব ভাল লাগিলে আৰু বিশেষকৈ ল'ৰা ছোৱালীখিনি সহায় সহযোগিতাখিনি পালোঁ। সিহঁতে যথেষ্ট গৰম আছে যদিও বা গৰমৰ বন্ধত সাধাৰণতে কি হয়, ল'ৰা ছোৱালী পঢ়িবলৈ মন নকৰে, আহিবলৈ মন নকৰে। কিন্তু সিহঁতে মানে কালি আৰু আজি 2টা দিনত মোক যথেষ্ট সহায় কৰিলে। মানে সিহঁতে খুব ভাল পালে। এতিয়া মই সুধিছোঁ সিহঁতক, কৈছে নহয় আমি ভাল লাগিছে, মানে আমি নিজৰ মনেদি মানে আপোনাক কৈছোঁ যে আহিছোঁ, মানে যে মই সুধিছোঁ আকৌ ঘৰৰ পৰা জোৰ কৰি পঠিয়াইছে নেকি? কৈছে নহয় আমি মানে ভাল লাগিছে ক্লাছ কৰি। আৰু বাকী যিসকলে ক্লাছ কৰি আছে মানে তেওঁলোকৰ ক্লাছ কৰোঁ, তেওঁলোকে খুব ভাল পাইছে। আপুনি মেথছ কৰে? মই মেথছ কৰোঁ। যিহেতু আমাৰ দিব্যজ্যোতি ঢেকিয়ালখনৰ পৰা গম পাইছোঁ যে আপুনি মেট্ৰিক পৰীক্ষাত মেথছত 100 ভিতৰত 100 পাইছিলে। এতিয়া কেনেকুৱা লাগিছিলে যেতিয়া 100 ভিতৰত 100 পাইছিলে? খুব ভাল লাগিছিলে। সাধাৰণতে মই মেথছটো মানে কি হয়, সৰুৰে পৰা সেই মেথছটোৰ প্ৰতি মোৰ অকণ দুৰ্বলতাটো মানে কি হয়, খুব ভাল পাওঁ তাৰমানে। সেইকাৰণে তাতে সময়টো অকণ বেছি দিবলৈ মন যায়। বেলেগবোৰ ছাবজেক্টতকৈ মানে মোৰ সেই তাৰ প্ৰতি আগ্ৰহটো বেছি আছিলে আৰু সেইকাৰণে খুব চেষ্টা কৰিছিলোঁ যাতে মানে কি হয়, এটাও ভুল নোহোৱাকৈ যাতে মানে আগবাঢ়িব পাৰোঁ। আৰু সেইমতে মই সফলতা লাভ কৰোঁ। কোনখন স্কুলৰ পৰা আপুনি? মই বৰ্তমান যিখন স্কুলত কৰি আছোঁ, বোকাখাট গাৰ্লছ হাইস্কুল, মই সেইখন স্কুলৰ পৰাই মেট্ৰিক পাছ কৰিছিলোঁ। গতিকে মোৰ তাৰ প্ৰাক্তন ছাত্ৰী মই। আৰু দিব্যজ্যোতি ছাৰ মোৰ মানে এজন শিক্ষক, ছাৰে মোক পঢ়াইছিলে, ছাৰে ইংৰাজী বিষয়ত। মই সেইখন স্কুলত পঢ়ি থকা বৰ্তমান 2 বছৰ হৈছে। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। আপোনালোকে লগ পালে 2 এষাৰ কথাও পাতিলোঁ মই। আৰু এই ব্লগটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। আজিলৈ ইমানতে, বাই বাই বন্ধু বান্ধৱীসকল।